মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025 হিষ্ট্ৰী পৰীক্ষালৈ স্বাগতম জনাই মই তোমালোকক আজি তোমালোকৰ যোৱা 2019 আৰু 20 বৰ্ষত অহা দুই মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। এই ভিডিঅ'ত মোৰ তোমালোকে 27টা প্ৰশ্নৰ সমাধান পাবা আশা কৰিম। এই 27টা প্ৰশ্নৰ উত্তৰ প্ৰস্তুতিৰ একেবাৰে শেষ মুহূৰ্তত তোমালোকক সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত 2019 বৰ্ষৰ প্ৰশ্নটো আলোচনা কৰিবলৈ যত্ন কৰোঁ। তোমালোকে পোনপ্ৰথমতে প্ৰশ্নখিনি চাই লোৱা। এই দুই নম্বৰৰ প্ৰশ্নখিনি চোৱা, আৰু যিহেতু মই আনচাৰ লগতে প্ৰশ্নসমূহ আছে তাতে মই আলোচনা কৰিম। অ'কে, এইখিনি আছিলে দুই মূল্যাংকৰ প্ৰশ্নসমূহ। এতিয়া মই তোমালোকৰ আগত আনচাৰসমূহ আলোচনা কৰিম। ইয়াতে দিয়া আছে হিন্দু উপত্যকাৰ নগৰসমূহৰ দুৰ্গ নগৰ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল? উত্তৰ: হিন্দু উপত্যকা বা হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্য আছিল নগৰ পৰিকল্পনা। সেইমতে উদ্ধাৰ হোৱা নগৰসমূহৰ আৱাসিক অঞ্চলসমূহ দুটা ভাগত বিভক্ত কৰা হৈছিল: দুৰ্গ নগৰ আৰু নামনি নগৰ। দুৰ্গ নগৰসমূহ সৰু আছিল আৰু ওখ অঞ্চলত নিৰ্মাণ কৰা হৈছিল, আনহাতে নামনি নগৰসমূহ ডাঙৰ আছিল আৰু নিম্ন অঞ্চলত নিৰ্মাণ কৰা হৈছিল। অগ্ৰহাৰ কি আছিল? ব্ৰাহ্মণসকলক দান কৰা ভূমি ভাগকে অগ্ৰহাৰ বোলা হৈছিল। এই ভূমি তেওঁলোকে বিনা বাৰ কাটলে পুৰুষানুক্ৰমে ভোগ কৰাৰ সুবিধা পাইছিল, বৰঞ্চ এই ভূমিৰ গৰাকী ব্ৰাহ্মণে স্থানীয় লোকৰ পৰা কৰ সংগ্ৰহ কৰাৰ অধিকাৰ লাভ কৰিছিল। তাৰপিছত মৌৰ্যসকলৰ পিছত ক্ষমতাধিষ্ঠ হোৱা ৰাজবংশ দুটাৰ নাম কি? উত্তৰ: ইন্দ্ৰ, গ্ৰীক আৰু শকসকল। 19বিংশ শতিকাত অসমত সংঘটিত দুটা কৃষক বিদ্ৰোহৰ নাম উল্লেখ কৰা। এটা হ'ব ফুলগুৰিৰ ধাৱা, পত্ৰঘাটৰ বিদ্ৰোহ, লাচিমাৰ বিদ্ৰোহ, ৰঙিয়াৰ বিদ্ৰোহ তোমালোকে দিব পাৰা। মধ্যযুগৰ ভাৰতৰ যিকোনো দুজন চুফী সন্তপুৰুষৰ নাম লিখা। উত্তৰ হ'ব শেখ খাজা মঈনুদ্দিন চিস্তি, কুতুবুদ্দিন বখতিয়াৰ কাকি, শেখ নিজামুদ্দিন আউলিয়া, শেখ নাছিৰুদ্দিন চিৰাগী, দিল্লী। তাৰপিছত জমা আৰু হাছিল কি আছিল? মোগল শাসনকালত ভূমি ৰাজহ ব্যৱস্থা দুটা ভাগত বিভক্ত আছিল। প্ৰথমটো হ'ল জমা আৰু অৰ্থাৎ খাজনাৰ পৰিমাণ নিৰ্ধাৰণ কৰা, আৰু দ্বিতীয়টো হ'ল হাছিল অৰ্থাৎ সংগ্ৰহ কৰা খাজনাৰ পৰিমাণ। সপ্তদশ শতিকাত ভাৰতত মহিলাৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্পৰ নাম লিখা। উত্তৰ: কাপোৰ বোৱা, সূতা কটা, মাটিৰ পাত্ৰ তৈয়াৰ কৰা। মোগল সম্ৰাটসকলে গঢ়ি তোলা দুখন ৰাজধানী চহৰৰ নাম লিখা। নম্বৰ 1 শাহজাহানাবাদ, দৌলতাবাদ, আগ্ৰা, ফতেপুৰ চিক্ৰী আৰু আজমিৰ। পঞ্চম প্ৰতিবেদন কি আছিল? পঞ্চম প্ৰতিবেদন হ'ল 1813 চনত ব্ৰিটিছ সংসদত গৃহীত হোৱা এখন আইন। এই প্ৰতিবেদনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সকলো কাম কাজৰ হিচাপ 5টা ভাগত বিভক্ত কৰা হৈছিল। এইখন প্ৰতিবেদনক অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয় কাৰণ এই প্ৰতিবেদন আছিল প্ৰায় 1002 পৃষ্ঠাৰ জুৰি বিস্তৃত। ইয়াৰ প্ৰায় 8 পৃষ্ঠাত ৰায়ত আৰু জমিদাৰসকলৰ আবেদন নিবেদনৰ বিষয়ক তথ্য সন্নিৱিষ্ট কৰা হৈছিল। তাৰপিছত দেখা অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা। অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰ ভিতৰত এটা হ'ল বিদেশী বস্তু বৰ্জন আৰু দেশীয় বস্তুৰ প্ৰচলন। নম্বৰ 2 সকলো চৰকাৰী চাকৰি ত্যাগ কৰা, আৰু নম্বৰ 3 কৃষক বনুৱাসকলৰ অধিকাৰবোৰ লাভ কৰা। তাৰপিছত কোনে প্ৰত্যক্ষ সংগ্ৰাম আহ্বান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল? মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাই প্ৰত্যক্ষ সংগ্ৰাম আহ্বান জনাইছিল আৰু ইয়াৰ বাবে 1946 চনৰ 16 আগষ্ট বাছি লৈছিল। ভাৰতৰ সংবিধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনো দুজন সদস্যৰ নাম লিখা।
উত্তর ডক্টর বি.আর. আম্বেদকার এন্ড মাধবরাও, জওহরলাল নেহরু, ডক্টর রাজেন্দ্র প্রসাদ। সো এইখিনি আছিলে 2000 তোমাৰ 19 চনত অহা প্ৰশ্ন। এতিয়া 2020 চনৰ প্ৰশ্নসমূহ আলোচনা কৰিম, তোমালোকে চাই যোৱা। 20 চনৰ প্ৰশ্নসমূহ তোমালোকে এইখিনি আছিলে 2020 চনৰ প্ৰশ্ন। ওকে, তোমালোকে 2 মূল্যাংকৰ প্ৰশ্নসমূহ চাই যোৱা। ইয়াতে আছে ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চল আৰু দক্ষিণ ভাৰতৰ পৰা হৰপ্পা সভ্যতাৰ অধিবাসীসকলে কি কি ধাতু সংগ্ৰহ কৰিছিল। এইটো হ'ব যে হৰপ্পা সভ্যতাৰ অধিবাসীসকলে ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চলৰ পৰা তাম সংগ্ৰহ কৰিছিল আৰু দক্ষিণ ভাৰতৰ বিশেষকৈ কৰ্ণাটকৰ কোলাৰৰ পৰা সোণ সংগ্ৰহ কৰিছিল। সুদৰ্শন হ্ৰদটো বৰ্তমান কোনখন ভাৰতীয় ৰাজ্যত আছে লিখা। এইটো কোনে নিৰ্মাণ কৰিছিল। এইটো বৰ্তমান গুজৰাট ৰাজ্যত আছে। এইটো গুপ্ত যুগৰ ৰজা স্কন্দগুপ্তৰ নিৰ্দেশ মৰ্মে চক্ৰপালিত নামে এজন লোকে হ্ৰদটো নিৰ্মাণ কৰিছিল। বহিৰ্বিবাহ আৰু বহুপতি প্ৰথাৰ সংজ্ঞা দিয়া। অন্তৰ বিবাহ হ'ল এটা গোটৰ মাজত হোৱা বিবাহ। এনে বিবাহ এটা গোট স্ববৰ্ণ স্বগোষ্ঠীয় বা একেই স্থানতে বাস কৰা লোকেও কৰা সমষ্টিও হ'ব পাৰে। বহিৰ্বিবাহ হ'ল নিজ গোষ্ঠীৰ বা গোত্ৰৰ বহিৰ্ভূত বিবাহ। এজন পুৰুষে বহু পত্নীক বিবাহ কৰাকে তাক বহু বিবাহ বলা হয়। তাৰপিছত দেখা ইবন বতুতাৰ মতে ভাৰতত প্ৰচলিত ডাক দুবিধৰ নাম কি। এটা হ'ল ৰাজকীয় ঘোঁৰাৰে চলোৱা ডাক, ঘোঁৰাৰ ডাক বা উল্ক, আৰু এটা হ'ল দৌৰিণীয়া ডাক বা ব্যৱস্থা। তাৰপিছত তোমাৰ চিৰস্থায়ী বন্দোবস্ত অনুসৰি জমিদাৰসকলে আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীক নিয়মীয়াকৈ ভূমি ৰাজহ পৰিশোধ কৰাত কিয় ব্যৰ্থ হৈছিল তাৰ দুটা কাৰণ লিখা। এটা কাৰণ হ'ল জমিদাৰসকল দায়িত্বশীল নাছিল, বহুতো তলতীয়া কৰ্মচাৰীক খাজনা সংগ্ৰহৰ দায়িত্ব দি নিজে ভোগবিলাসত দিন কটাইছিল। আৰু 2, বৰ্ধিত খাজনাৰ পৰিমাণে কৃষকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে কৰিছিল। খেতিৰ উৎপাদনো কমি যোৱাত তেওঁলোকেও সময়মতে খাজনা পৰিশোধ কৰিব নোৱাৰিছিল। এতিয়া দেখা তোমালোকৰ ইয়াতে দিছে লোণ যাত্ৰা কিয় উল্লেখযোগ্য বুলি বিবেচিত হৈছিল তাৰ দুটা কাৰণ লিখা। নম্বৰ 1, লোণ যাত্ৰাই ভাৰতীয় জাতীয়ত্ব লাভৰ এক নতুন পথ প্ৰশস্ত কৰে। এই যাত্ৰাৰ জৰিয়তে আৰম্ভ কৰা আইন অমান্য আন্দোলনে ভাৰতীয় সমস্যাৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 2, ভাৰতীয় মহিলাৰ সক্ৰিয় সহযোগে এই যাত্ৰাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। কমলা নেহৰু, সৰোজিনী নাইডু, স্বৰূপৰাণী নেহৰুৰ অংশগ্ৰহণ এই ক্ষেত্ৰত উল্লেখযোগ্য। তাৰপিছত আছিলে দেখা কেবিনেট মিছনৰ 2জন সদস্যৰ নাম উল্লেখ কৰা। কেবিনেট মিছনৰ 2জন সদস্যৰ নাম হৈছে ষ্টেফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজাণ্ডাৰ। ভাৰতীয় সংবিধানৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। এইটো তোমালোকে জানাই, 3টা বৈশিষ্ট্য ইয়াতে দিছে। সকলো ৰাষ্ট্ৰৰ সংবিধান হ'ল সৰ্বোচ্চ শ্ৰেষ্ঠ আৰু মৌলিক আইন। তাৰপিছত কাম কাজ গতিশীল কৰাৰ কাৰণে সংবিধানখন সংশোধনী প্ৰক্ৰিয়া থাকে। সকলো সংবিধানৰে এটা বৈধ বা আইনগত ব্যৱস্থা থাকে। তাৰপিছত শ্বেতনগৰ আৰু কৃষ্ণনগৰ বুলিলে কি বুজা। দেখা তোমালোকে এইখিনি চাই লোৱা। এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। দেখা তোমালোকে শ্বেতনগৰ আৰু কৃষ্ণনগৰৰ কথাটো তোমালোকক আৰু এবাৰ কৈ দিছোঁ। দেখা 18শ শতিকাত কলকাতা, মাদ্ৰাছ আৰু বোম্বে বন্দৰ হিচাপে প্ৰখ্যাত হৈ পৰিছিল। এই বন্দৰবোৰৰ সুৰক্ষিত কৰিবলৈ দুৰ্গৰে পৰিবেষ্টিত কৰা হৈছিল। এই দুৰ্গবিলাকৰ ভিতৰত ব্যৱসায়িক কাৰ্যকলাপ লগতে ইউৰোপীয়সকলে বাসস্থান কৰিছিল। কোনো ভাৰতীয় লোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। এই নগৰবোৰক শ্বেত নগৰ হিচাপে পৰিগণিত হৈছিল। আনহাতে সদাগৰ শিল্পী, বাৰৈ শ্ৰমিক আদি ইউৰোপীয়সকলৰ লগত জড়িত ভাৰতীয় লোক দুৰ্গৰ বাহিৰত বাস কৰিছিল আৰু ইয়াকে কৃষ্ণনগৰ হিচাপে গণ্য কৰা হৈছিল। চ'
এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকক সহায় কৰিব। অধ্যক্ষত বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সামিনেশ্যন।